সাগৰ কৰিলা মৰম পাৰ তুমি দয়াৰ সাগৰ কৰিলা মৰম পাৰ সকলো পাপ ক্ষমা হ'ল মোৰ ভাগি কৰিলা সুখ সৰগ সকলো পাপ ক্ষমা হ'ল মোৰ ভাগি কৰিলা সুখ সৰগ। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বোত্তম আৰু মধুৰ নামত আপোনালোকক সকলোকে অভিনন্দন। পবিত্ৰ বাইবেলত যোহন 19:17 আমি এইদৰে পঢ়োঁ, এতেকে তেওঁবিলাকে যীশুক লৈ গ'ল আৰু তেওঁ নিজৰ নিমিত্তে ক্ৰুচৰ ভাৰ বৈ ইব্ৰী ভাষাৰে যাক গলগথা বোলে এনে মূৰৰ লাও খোলা নামেৰে ঠাইলৈ ওলাই গ'ল। প্ৰভু যীশু খ্ৰীষ্টক শত্ৰুৰ হাতত সোধাই দিয়া হ'ল। ৰাতি তেওঁক মহাপুৰোহিত আৰু পিলাতৰ সন্মুখত তেওঁৰ মোকৰ্দমা চলালে। এতিয়া দিনৰ পোহৰত ক্ৰুচত তুলিবলৈ গলগথা যাক মূৰৰ লাও খোলা নামেৰে প্ৰখ্যাত তাত প্ৰভু যীশু খ্ৰীষ্টক লৈ যোৱা হ'ল। পুৰণি নিয়মত যিহুদীবিলাকক পাপ বলিৰ বিধি দিয়াৰ অনুযায়ী যেতিয়া বলিৰ ছাগ মাৰি দিয়া হয় তেতিয়া মহাপুৰোহিতে সেই বলিৰ ছাগৰ তেজ লৈ গৈ প্ৰায়শ্চিত্তৰ বাবে পৰমেশ্বৰৰ উপস্থিতিত ছটিয়াই দিয়া হয়। কিন্তু সেই ছাগৰ দেহ ছাউনিৰ বাহিৰত পুৰি দিয়া হয়। এই চিত্ৰ মানুহ জাতিৰ আৰু যিহুদীৰ বাবে প্ৰভু যীশু খ্ৰীষ্টৰ পাপ বলি হোৱা ভৱিষ্যবাণী দেখুৱাইছে। এই কাৰণে গলগথা যিটো জেৰুচালেম গড়ৰ বাহিৰত আছে আৰু তাত প্ৰভু যীশু খ্ৰীষ্টৰ কান্ধত ক্ৰুচ লৈ পালে। প্ৰভু যীশু খ্ৰীষ্ট নিজৰ তেজৰ দ্বাৰাই মানুহবিলাকৰ পাপৰ ক্ষমা কৰিবলৈ দুখ উঠালে। এই প্ৰেম প্ৰভু যীশু খ্ৰীষ্টৰ মানৱ জাতিৰ বাবে গলগথাত দেখা পাওঁ। আমি তেওঁত বিশ্বাস কৰি উদ্ধাৰ পাব পাৰিম। যি প্ৰভু যীশু খ্ৰীষ্ট আজি কালি আৰু সদাকাললৈকে একেই হৈ আছে, যাৰ প্ৰেম একেই হৈ আছে, তেওঁত আপুনিও বিশ্বাস কৰি উদ্ধাৰ পায়। প্ৰভুৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা। ধন্যবাদ।